ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 21 নৱেম্বৰ 2025 12টা ৰাশিৰ দৈনিক ৰাশিফলৰ বিস্তৃত বৰ্ণনা আজি হৈছে ইংৰাজীৰ 21 নৱেম্বৰ 2025 অসমীয়াৰ 4 আঘোণ আৰু আজি বাৰ হৈছে শুক্ৰবাৰ আৰু বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ এতিয়া কৃষ্ণপক্ষ তিথি প্ৰতিপদ তিথি নক্ষত্ৰ অনুৰাধা নক্ষত্ৰ শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে বৃষ ৰাশি মিথুন ৰাশি সিংহ ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি আজি সাৱধান হ'বলগীয়া ৰাশিকেইটা হৈছে বিশেষকৈ মেঘ ৰাশি কন্যা ৰাশি ধনু ৰাশি আৰু কুম্ভ ৰাশি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশিফল মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি মংগলৰ উদ্দীপনাত নতুন শক্তিৰ সঞ্চাৰ হ'ব যি আপোনাক পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই ল'বলৈ উৎসাহিত কৰিব কিন্তু চন্দ্ৰৰ দৃষ্টিত মানসিক অস্থিৰতাৰ সম্ভাৱনা আছে যাতে সিদ্ধান্তত ধৈৰ্য ৰাখক সামগ্ৰিককৈ এটা স্থিৰতাৰ দিশত অগ্ৰসৰ দিন আজি হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অবিবাহিতসকলে আপুনি চাৰ্মিং কথা বতৰাৰে নতুন সংযোগৰ দুৱাৰ মুকলি কৰিব পাৰে আজি কিন্তু বিবাহিতসকলৰ বাবে আপোনাৰ মতানৈক্যৰ অলপ সম্ভাৱনা আছে সৎ কথাৰে আপুনি সমাধান কৰিলে সম্পৰ্কৰ মধুৰতা বাঢ়িব ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সময় কটোৱাৰ আনন্দ বৃদ্ধি পাব কিন্তু ব্যক্তিগত সীমা ৰক্ষা কৰক আৰু যাতে অতিৰিক্ত দায়িত্ব নলয় আত্মপৰ্যবেক্ষণেৰে নতুন দৃষ্টিভংগী আজি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত প্ৰস্তুতিৰ উদ্যমী হৈ থাকিব আজি কিন্তু একাগ্ৰতাৰ অভাৱত বিলম্বও হ'ব পাৰে গ্ৰুপ ষ্টাডিত অধ্যয়ন কৰিলে আজি সফলতাৰ যোগ আছে স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ উচ্চতাত শাৰীৰিক কাৰ্যকলাপ সক্ৰিয় হওক কিন্তু মানসিক চাপৰ অস্থিৰতাত অলপ হ'ব পাৰে আজিৰ দিনটোত বিশ্ৰামৰ যোগাসনে আপুনি ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰ্থিক ক্ষেত্ৰত ধনৰ অপ্ৰত্যাশিত আগমনৰ যোগ আছে কিন্তু অপ্ৰয়োজনীয় খৰচত অলপ সাৱধান হ'ব লাগিব সঞ্চয়ৰ পৰিকল্পনা কৰিলে স্থিৰতা বৃদ্ধি পাব কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত নতুন সুযোগ আহিব কিন্তু পৰিৱৰ্তনত নমনীয়তা ৰাখক আজি সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখি সফলতাৰ চাবিকাঠি লাভ কৰিব পাৰিব আজি শুভ সংখ্যা আছে 2 7 শুভ সময় হৈছে দিনটোৰ 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলবাৰে সন্ধ্যা চলচা পাঠ কৰক আৰু ৰঙা চন্দনৰ তিলক লগাওক যাতে শক্তি নিয়ন্ত্ৰণলৈ আহে ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ সৌম্য প্ৰভাৱত শক্তি শান্তি আৰু স্থিৰতাৰ বতৰ আজি ভালে থাকিব যিয়ে দীৰ্ঘম্যাদী লক্ষ্যসমূহ ফ'কাছ কৰিব পাৰিব কিন্তু অতিৰিক্ত অলস্যত আপুনি কাম কৰিবলৈ এলাহ হ'ব পাৰে আৰু পৰিৱৰ্তনৰ সুযোগ হেৰুৱাব পাৰে সামগ্ৰিকভাৱে এটা সুস্থ দিন আজি হ'ব প্ৰেমৰ সম্পৰ্কত গভীৰ কথা বতৰাৰে বন্ধন মজবুত কৰিব অবিবাহিতসকলৰ বাবে অপ্ৰত্যাশিত প্ৰস্তাৱ আজি আহিব পাৰে কিন্তু অতি হতাশাৰ ভয় আছে আজি ব্যক্তি জীৱনৰ ক্ষেত্ৰত সৃজনশীল কাৰ্যকলাপ বা আত্মপুনৰুদ্ধাৰৰ সময় আজি হ'ব কিন্তু পৰিয়ালৰ দায়িত্বত অতিৰিক্ত চাপ নল'ব আজি স্বযত্নৰে শান্তি লাভ কৰিব পাৰিব আজি শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত স্থিৰতা থাকিব কিন্তু নতুন ধাৰণা গ্ৰহণত বিলম্ব হ'ব পাৰে নিয়মিত পঢ়াই ফলাফল উন্নত কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বযত্নৰ প্ৰথাত মনত শান্তি আহিব কিন্তু ডিঙিৰ সমস্যাই অলপ বিপদত পেলাব পাৰে আজি হালকা ব্যায়াম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ শুভ যোগ কিন্তু অবিচ্ছিন্ন ক্ৰয়ত সাৱধান হ'ব লাগিব দীৰ্ঘম্যাদী বিনিয়োগত সুফল লাভ কৰিব পাৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন দায়িত্বৰ সুযোগ আহিব কিন্তু ধৈৰ্যৰে কাম কৰিব লাগিব নেতৃত্বৰ গুণত সহকৰ্মীৰ সমৰ্থন লাভ কৰিব পাৰিব শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰক আৰু বগা ফুল দান কৰক যাতে সমৃদ্ধি বৃদ্ধি পায় ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ উদ্দীপক প্ৰভাৱত কৌতূহল আৰু যোগাযোগৰ জোৱাৰ উঠিব আজি যিয়ে নতুন আৱিষ্কাৰৰ দুৱাৰ মুকলি কৰিব কিন্তু অতি কথাৰ ফলত বিভ্ৰান্তি হ'ব পাৰে সামগ্ৰিকভাৱে এটা উত্তেজনাপূৰ্ণ দিন হ'ব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সামাজিক মিলনত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে কিন্তু বিবাহিতৰ বাবে গভীৰ কথাৰ মতভেদ
মতভেদ সমাধান কৰিব পাৰিব আজি ব্যক্তিৰ জীৱনৰ কথা বন্ধুৰ সৈতে আলোচনাই আনন্দ দিব কিন্তু একাকীত্বৰ অনুভূতিৰ পৰা অলপ সাৱধান হ'ব লাগিব সৃজনশীল চখত সময় কটোৱাটো আজি ভাল হ'ব শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত ফলাফলৰ যুগ আছে কিন্তু সফলতাৰ যুগ আছে কিন্তু বহু আপুনি গোট হৈ পিনি কাম কৰাত বিভ্ৰান্তি হ'ব পাৰে একক ফোকাছত উন্নতি আজি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ স্নায়ুৰ দুৰ্বলতা কিন্তু পাঠ বা চখত বিশ্ৰাম ল'ব পাৰে হালকা ব্যায়াম আপোনাৰ আজি সহায়ক হ'ব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত লাভৰ সম্ভাৱনা আছে কিন্তু কোটিপূৰ্ণ বিনিয়োগৰ পৰা আপুনি ৰেহাই চলিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত সহযোগীত নতুন ধাৰণাৰ সুযোগ কিন্তু নমনীয়তাৰে কাম সম্পূৰ্ণ কৰক আজি শুভ সংখ্যা আছে শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধবাৰে গণেশৰ পূজা কৰক আৰু সেউজীয়া মকু দান কৰক যাতে বুদ্ধি স্পষ্ট হয় ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ চন্দ্ৰৰ প্ৰভাৱত অন্তৰ্মুখী পৰ্যবেক্ষণৰ আজি সময় হ'ব যিয়ে মানসিক শান্তি দিব কিন্তু দায়িত্বৰ ভাৰত অশান্তি হ'ব পাৰে সামগ্ৰিককৈ পুনৰ উদ্ধাৰৰ আজি এটা দিন হ'ব প্ৰেমৰ ক্ষেত্ৰত সহানুভূতিয়ে বন্ধন মজবুত কৰিব কিন্তু পৰিয়ালত ধৈৰ্যৰ প্ৰয়োজন আছে অবৈধসকলৰ বাবে নতুন সম্পৰ্কৰ বা নতুন আকৰ্ষণৰ আজিৰ দিন হ'ব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আপুনি পানীৰ কাষত হাঁহিৰে শান্তি লাভ কৰিব কিন্তু সীমা নিৰ্ধাৰণৰ কৰক যাতে অতিৰিক্ত আপুনি আজি দানী নহয় শিক্ষাৰ ক্ষেত্ৰত অধ্যয়নত মধ্যম ফল কিন্তু সহযোগিতাই উন্নতি আনিব ধৈৰ্যৰে পঢ়ক আজি স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপত পেটৰ সমস্যা আৰু আদিৰ অলপ সমস্যা দিব পাৰে কিন্তু বিশ্ৰাম আৰু হালকা খাদ্য আজি আপোনাৰ বাবে সুবিধাজনক হ'ব আৰ্থিক ক্ষেত্ৰত খৰচ নিয়ন্ত্ৰণত স্থিৰতা কিন্তু অতিৰিক্ত ব্যয়ৰ আশংকা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত দলীয় কামত সফলতা কিন্তু দায়িত্বৰ ভাৰত চাপ সমঝোতা আজি কৰিব পাৰে শুভ সংখ্যা হৈছে 4 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সোমবাৰে শিৱলিংগ দুধ অৰ্পণ কৰক আৰু বগা চন্দনৰ তিলক লগাওক আজি যাতে মানসিক শান্তি কঢ়িয়াই আনে ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সূৰ্যৰ উজ্জ্বলতাত সামাজিক আৰু সৃজনশীল ক্ষেত্ৰত সক্ৰিয় যিয়ে আত্মবিশ্বাস বৃদ্ধি কৰিব কিন্তু অতি উচ্চাকাংক্ষাই অস্থিৰতা হ'ব পাৰে সামগ্ৰিককৈ এটা উজ্জ্বল দিন হ'ব আজি প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সাধাৰণ অভিজ্ঞতাই ৰোমাঞ্চ সৃষ্টি কৰিব পাৰে কিন্তু অতি আধিপত্যত মতানৈক্য হ'ব পাৰে বিবাহিতৰ বাবে আজি ঘনিষ্ঠতা ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত শিল্প আৰু সংগীতত স্বৰ প্ৰকাশ কিন্তু পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ সাৱধান হ'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিত জয়ৰ যুগ কিন্তু একাগ্ৰতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত উচ্চ শক্তিৰ স্বাস্থ্যকৰ অভ্যাস কিন্তু হৃদযন্ত্ৰৰ প্ৰতি অলপ যত্ন ল'ব লাগিব আৰ্থিক ক্ষেত্ৰত বাজেট পুনৰ বিবেচনা আপোনাৰ লাভ হ'ব কিন্তু অতি খৰচ নহয় যাতে তাক আপুনি অলপ মন কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত নেতৃত্বত সফলতা কিন্তু সহযোগিতাই বিস্তাৰ লাভ কৰিব শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে পুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে কমলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে ৰবিবাৰে সূৰ্যক জল অৰ্পণ কৰক আৰু ৰঙা ফুল দান কৰক যাতে আত্মবিশ্বাস বৃদ্ধি পায় ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ বিশ্লেষণাত্মক প্ৰভাৱত বিশুদ্ধতা আৰু সংগঠনৰ শক্তি যিয়ে স্থিৰতা আনিব কিন্তু অতি সমালোচনাত নিগেটিভিটি হ'ব পাৰে সামগ্ৰিককৈ এটা উন্নয়নমূলক আজি দিন হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত স্পষ্ট যোগাযোগত বন্ধন মজবুত কিন্তু অবিবাহিতসকলৰ বাবে বুদ্ধি বৃত্তিত সংযোগ আছে সৰু মতভেদ আজি সমাধান হ'ব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত যোগ আৰু ধ্যানত ভাৰসাম্য কিন্তু আত্মচাপৰ পৰা মুক্তি লওক আজি শিক্ষাৰ ক্ষেত্ৰত গৱেষণাত সফলতা কিন্তু নিয়মিত পঢ়াৰ প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত বাচনতত্বৰ যত্ন লোৱাৰ প্ৰয়োজন আছে ধ্যানে আপোনাৰ শান্তি আনিব জীৱনলৈ আৰ্থিক ক্ষেত্ৰত পৰিকল্পনাত প্ৰগতি কিন্তু সতৰ্কতা ৰখাটো প্ৰয়োজনীয়তা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত পুনৰ বিবেচনাৰ উন্নতি আছে নতুন দায়িত্ব আজি লাভ কৰিব পাৰে শুভ সংখ্যা আছে 5 শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং অলিভ সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধবাৰে বিষ্ণুৰ পূজা কৰিব আৰু সেউজীয়া বস্তু দান কৰিব যাতে বিশ্লেষণাত্মক নিয়ন্ত্ৰণ হয় আপোনাৰ ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ ভাৰসাম্যপূৰ্ণ প্ৰভাৱত কূটনৈতিক আৰু সৌন্দৰ্য যিয়ে শান্তি আনিব কিন্তু সিদ্ধান্তত দ্বিধাৰ ভয় আছে সামগ্ৰিককৈ এটা সুন্দৰ দিন আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰোমান্টিক ভংগীত সংযোগ কিন্তু যোগাযোগত শান্তি
অবিবাহিতসকলৰ বাবে আজি আকৰ্ষণ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত শিল্পীয় কাৰ্যকলাপত আনন্দ কিন্তু সামাজিক মিলনত সতৰ্ক শিক্ষাৰ ক্ষেত্ৰত কলাত সফলতা কিন্তু ভাৰসাম্যত ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা আছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক যত্নৰ সুবিধা হ'ব কিন্তু কিডনীৰ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে শিক্ষাৰ আৰ্থিক ক্ষেত্ৰত সতৰ্ক সিদ্ধান্তত স্থিৰতা কিন্তু অতি খৰচ নহয় যাতে তাক মন কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত মধ্যস্থতাত সফলতা কিন্তু সহযোগিতাৰ প্ৰয়োজনীয়তা আছে শুভ সংখ্যা আছে 2 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰবাৰে সৰস্বতীৰ পূজা কৰক আৰু বগা ফুল দান কৰক যাতে ভাৰসাম্য বজাই ৰাখে ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সূৰ্যৰ গভীৰ প্ৰভাৱত সত্যৰ অন্বেষণ আৰু পৰিৱৰ্তন যিয়ে শক্তি দিব কিন্তু গোপন চিন্তাই অলপ আপোনাক চাপত পেলাব পাৰে সামগ্ৰিককৈ এটা পৰিৱৰ্তনশীল দিছে যে প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সততাৰে বিশ্বাস বৃদ্ধি কিন্তু অবিবাহিতসকলৰ বাবে গভীৰ আকৰ্ষণৰ বাবে আজি মতানৈক্যৰ সমাধান কৰিব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত অন্তৰ্মুখিতাত বৃদ্ধি কিন্তু সৃজনশীলতাত মুক্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত গৱেষণাত উজ্জ্বলতা কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক যত্ন কিন্তু গোপনাংগৰ সমস্যাৰ আশংকা আছে আৰ্থিক ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনাত লাভ কিন্তু সতৰ্কতাৰ প্ৰয়োজনীয়তা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত কৌশলগত চিন্তাত সফলতা কিন্তু অভিযোজনত অলপ সাৱধান হ'ব লাগিব শুভ সংখ্যা আছে 8 শুভ সময় হৈছে দিনটোৰ 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে মেৰুন ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগলবাৰে হনুমানজীৰ পূজা কৰক ৰঙা ফুল দান কৰক যাতে গভীৰতা নিয়ন্ত্ৰিত হয় ধনুৰাশি ইয়াৰ পিছত ৰাশি সামগ্ৰিক প্ৰভাৱ হৈছে ধনুৰাশিৰ বৃহস্পতিৰ উৎসাহত এডভেঞ্চাৰ আৰু স্বতঃস্ফূৰ্ততা যিয়ে মুক্তি দিব কিন্তু ত্ৰুটিৰ অতিৰিক্ততাত অলপ ভয় আছে বিশেষকৈ এটা উল্লাসময় দিন হ'ব আজি সামগ্ৰিকভাৱে আপুনি চাবলৈ গ'লে আজি এটা উল্লাসময় দিন হিচাপে পৰিগণিত হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সাধাৰণ কাৰ্যকলাপত গভীৰতা কিন্তু অবিবাহিতসকলৰ বাবে নতুন সম্ভাৱনা আজি আহিব পাৰে প্ৰেমত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বাহিৰৰ কাৰ্যকলাপত পুনৰুদ্ধাৰ কিন্তু শিক্ষণত ফ'কাছ আজি থাকিব শিক্ষাৰ ক্ষেত্ৰত কোৰ্চ বা গৱেষণাত সফলতা কিন্তু নিয়মিততাৰ প্ৰয়োজনীয়তা আছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ ভাৰসাম্য কিন্তু যকৃতৰ যত্ন লোৱাৰ প্ৰয়োজন আছে আৰ্থিক ক্ষেত্ৰত নতুন উপায়ৰ লাভ কিন্তু কোটিপূৰ্ণ বিনিয়োগত আপুনি মূল্যায়ন কৰাৰ প্ৰয়োজনীয়তা আছে কৰ্মজীৱনৰ ক্ষেত্ৰত নেটৱৰ্কিঙত সুযোগ লাভ কৰিব কিন্তু নমনীয়তা হোৱাৰ ক্ষেত্ৰত অলপ মন দিব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া বস্তু দান কৰক যাতে উৎসাহ আপোনাৰ নিয়ন্ত্ৰিত হয় ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ দায়িত্বপূৰ্ণ প্ৰভাৱত স্থিৰতা আৰু লক্ষ্য যিয়ে প্ৰগতি আনিব কিন্তু অদৃশ্য সমস্যাই আপোনাক চাপত পেলাব পাৰে সামগ্ৰিককৈ এটা কঠোৰ দিন হিচাপে আজি প্ৰমাণিত হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত কৃতজ্ঞতাৰ কথাই সমৰ্থন কিন্তু অবিবাহিতসকলৰ বাবে ধৈৰ্য ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নিয়মিততা সুবিধা হ'ব কিন্তু বিশ্ৰামৰ প্ৰয়োজন আছে শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰমত আপুনি ফল লাভ কৰিব কিন্তু কাৰিকৰী বিষয়ত আজি শুভ ফল লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত হৈছে শাৰীৰিক নিয়মত সুবিধা কিন্তু সাৰৰ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে আৰ্থিক ক্ষেত্ৰত সঞ্চয়ত বৃদ্ধি কিন্তু দায়িত্ব পূৰণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত পৰিশ্ৰমত সন্মান লাভ কৰিব কিন্তু সহযোগিতাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব শুভ সংখ্যা আছে 10 শুভ সময় হৈছে দুপৰীয়া 3টাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিবাৰে শনিৰ পূজা কৰক আৰু কলা তিল দান কৰক যাতে স্থিৰতা বজাই ৰাখে ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ উদ্ভাৱনী প্ৰভাৱত সৃজনশীলতা আৰু সংযোগ যিয়ে বৃদ্ধি কৰিব কিন্তু সম্পৰ্কত বাধাৰ ভয় আছে বিশেষ সামগ্ৰিককৈ এটা পৰিৱৰ্তনশীল পৰিগণিত হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত উন্মুক্ত কথাৰে বিশ্বাস কিন্তু অবিবাহিতসকলৰ বাবে নতুন স্বাৰ্থৰ ক্ষেত্ৰত অলপ ভাবি চিন্তি ল'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত দলীয় কাৰ্যকলাপত আনন্দ কিন্তু ধ্যানত বিশ্ৰাম শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনী বিষয়ত সফলতা কিন্তু ফ'কাছৰ প্ৰয়োজনীয়তা আছে স্বাস্থ্যৰ ক্ষেত্ৰত ৰিলেক্সেশ্যনত সুবিধা কিন্তু পায়ৰ যত্ন লোৱাৰ প্ৰয়োজন আছে আৰ্থিক ক্ষেত্ৰত নতুন উদ্যোগত লাভ কিন্তু ভাৰসাম্যৰ ক্ষেত্ৰত অলপ নিজকে বজাই ৰাখিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত অনন্য সমাধানত সফলতা কিন্তু সহযোগিতাৰ প্ৰয়োজনীয়তা আছে শুভ সংখ্যা আছে 11 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজ নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে
শনিবাৰে শনিৰ পূজা কৰক আৰু নীলা বস্তু দান কৰক বা বস্ত্ৰ দান কৰক যাতে উদ্ভাৱনৰ বৃদ্ধি পায়। আজিৰ দিনটোৰ শেষত ৰাশিফল মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ অন্তৰ্দৃষ্টিত সংবেদনশীলতা আৰু মানসিক সচেতনতা যিয়ে ভাৰসাম্য দিব, কিন্তু চাপত বিভ্ৰান্তি। সামগ্ৰিককৈ এটা আধ্যাত্মিক দিন হিচাপে আজি পৰিগণিত হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত হৃদয়স্পৰ্শী কথাৰে গভীৰতা, কিন্তু অবিবাহিতসকলৰ বাবে সৃজনশীল সংযোগ। ব্যক্তি জীৱনৰ ক্ষেত্ৰত শিল্প আৰু জ্ঞানত অনুপ্ৰেৰণা, কিন্তু সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত অলপ মন দিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত দৰ্শনত উজ্জ্বলতা, কিন্তু ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক যত্নৰ সুবিধা, কিন্তু এলাৰ্জিৰ আশংকা আজি দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত বিবেচনাশীলতা, কিন্তু অগ্ৰাধিকাৰ কোনটো দিব লাগে সেইটো আগধৰি ভাবি ল'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত সহানুভূতি সহযোগিতা আজি লাভ কৰিব, কিন্তু ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা আছে। শুভ সংখ্যা হৈছে 12, শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া চন্দন দান কৰক যাতে অন্তৰ্দৃষ্টি স্পষ্ট হয়। আজিৰ দিনটোৰ 12টা ৰাশিফলৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ সকলোৰে আজিৰ দিনটো শুভ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।